हेलो फ्रेंड्स संगीताज ब्लगर अन्य এটা ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स আজি মই আপোনালোকৰ বাবে লৈ আহিছো এবিধ খুবেই সুস্বাদু পিটিকা ৰেচিপি। হেয়া হৈছে কঁঠাল গুটি আৰু খৰিচাৰ পিটিকা। আশা কৰো আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে নিয়মীয়াকৈ পাই থাকিব। তেতিয়া হলে আহকচোন फ्रेंड्स পলম নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। পিটিকাৰ কাৰণে এয়া প্ৰথমতে লৈছো কেইটামান কঁঠাল গুটি। फ्रेंड्स এতিয়া যেহেতু কঁঠালৰ বতৰ প্ৰায় সকলোৰে ঘৰে ঘৰে নিশ্চয় কঁঠাল উপলব্ধ। এয়া আমাৰ ঘৰতো আছিল এক পকা কঁঠাল খাই এয়া গুটিবোৰ মায়ে ভালদৰে ধুই ৰ'দত শুকুৱাই থৈছিলে। কঁঠাল গুটিৰ আকৌ এটা বিশেষত্ব আছে, কঁঠাল গুটিৰ দুটা বাকলি থাকে। ইয়াৰ বগা বাকলিখিনি গুচাই লোৱা হ'ল। তাৰ পাছত এয়া দেখিছেনে ৰঙা আৱৰণটো ওলাই পৰিলে। এতিয়া ৰঙা পাতলীয়া আৱৰণটো গুচাবৰ কাৰণে মই কি কৰিছো দেখিছেনে এটা বাচনত এয়া বগা বাকলি এৰুৱাই লোৱা কঁঠাল গুটিখিনি দি দিছো। তাৰ পাছত এয়া পানী ঢালি দিছো গুটিখিনি ডুব যোৱালৈকে। তাৰ পাছত এতিয়া ঢাকোন দি 3 ঘণ্টা 4 ঘণ্টা মান ৰাখি দিম। তেতিয়া ৰঙা বাকলিটো পানীত কুমলি সোনকালে কটাৰীৰে চুচি গুচাব পাৰিম। এয়া দেখিছেনে ৰঙা পাতলীয়া আৱৰণটো গুচাই ললো। এইখিনি এতিয়া ভালদৰে ধুই এটা কুকাৰত লৈ লৈছো। এয়া দিছো জোখমতে গৰম পানী, অকণমান নিমখ দিছো। তাৰ পাছত ঢাকোন মাৰি এয়া গেছৰ ফ্লেমটো অন কৰি লৈছো আৰু এয়া কুকাৰটো পাতি দিছো। এতিয়া মই 3টা চিটি মৰাই ল'ম। কুকাৰৰ ভাপটো ৰিলিজ হোৱাৰ পাছত হাফুৰখন খুলি এয়া এবাৰ চাইছো কঁঠাল গুটিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এটা বাচনত জালি হেতাৰে কঁঠাল গুটিখিনি পানীৰ পৰা টুকি লৈছো। এয়া দিছো সোৱাদ অনুযায়ী নিমখ, এয়া দিছো মিহিকৈ কাটি লোৱা এটা পিঁয়াজ, এয়া দিছো 3টা ঘৰৰে পকা জলকীয়া। তাৰ পাছত অকণমান কেঁচা মিঠাতেল দিছো। পিটিকাত কেঁচা মিঠাতেল দিলে ইয়াৰ সোৱাদটো দুগুণে বাঢ়ে। এয়া দিছো মোৰ অতি প্ৰিয় পকা খৰিচা 1.5 চামুচ দিছো। এয়া 3 খিলামান মান ধনিয়াৰ পাত মিহিকৈ কাটি দিছো। তাৰ পাছত হাতখন এয়া দেখিছেনে ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈ এয়া পিটিকাখিনি মই হাতেৰে সানি লৈছো। আপোনালোকে যদি হাতেৰে সানিবলৈ বেয়া পায় চামুচ ব্যৱহাৰ কৰিব, কিন্তু পিটিকা হাতেৰে সানিলেহে ইয়াৰ সোৱাদটো দুগুণে বাঢ়ে বুলি মই ভাবোঁ। আপোনালোকে বাৰু কিভাৱে কমেণ্টত জনাবচোন। মই কিন্তু হাতেৰে সানিলেহে খাই বেছি ভাল পাওঁ দেই। এয়া দেখিছেনে পিটিকাখিনি ভালদৰে সানি লোৱা হৈ গৈছে। তাৰ পাছত এটা বাটিত এয়া পৰিৱেশনৰ কাৰণে সজাই পৰাই লৈছোঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱানো হৈছে কমেণ্ট কৰি জনাবচোন। ফ্ৰেণ্ডছ আজিৰ এই একেবাৰে সাধাৰণ কঁঠাল গুটিৰ পিটিকাৰ ৰেচিপিটো কেনেকুৱা লাগিল বাৰু আপোনালোকৰ? যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যিসকলে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে নিয়মীয়াকৈ পাই থাকিব। তেতিয়াহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক, কুশলে থাকক। আজিলৈ আপোনালোকক এৰিছোঁ দেই, বাই।